নমস্কাৰ বন্ধু বান্ধৱীসকল, যেনেদৰে আপোনালোকে থাম্বনেইলত দেখিছে, হয় এক আশ্চৰ্যকৰ খবৰ এটা পোহৰলৈ আহিছে, যিটো নেকি শুনি আপোনাৰো চকু কপাল উঠিব। হয় বন্ধু বান্ধৱীসকল, এনেকুৱা এটা খবৰ আপোনালোকক মই জনাবলৈ গৈ আছোঁ, যিটো শুনি আপুনিও আচৰিত হৈ পৰিব। জুবিন দাৰ নিজৰ মানুহেতো জুবিন দা বৰ বেয়াকৈ হত্যা কৰি বৰ বেয়াকৈ পইচা পাতি লুটি নিলে, কিন্তু তাৰে ভিতৰত এটা নতুন খবৰ এটা আহি পৰিছে। SITৰ জেৰাত সিদ্ধাৰ্থই স্বীকাৰ কৰিছিল কোম্পানীত বিনিয়োগৰ কথা। হয় বন্ধু বান্ধৱীসকল, ড্ৰিংকিং ৱাটাৰ কোম্পানীত সিদ্ধাৰ্থই বিনিয়োগ কৰিছিল 1,10,00,000 টকা। বন্ধু বান্ধৱীসকল, মহাবীৰ একুৱা কোম্পানীত 2জনৰ অংশীদাৰ ব্যৱসায়। সিদ্ধাৰ্থ শৰ্মাৰ অন্যজন অংশীদাৰী হৈছে চেতন ধীৰাচাৰ্যা। এই সকলোবোৰ আচৰিত তথ্য পোহৰলৈ আহিছে SITৰ জেৰাত। সিদ্ধাৰ্থই নিজেই স্বীকাৰ কৰিছে এই গোটেই কথাবোৰ। বিনিয়োগৰ ৰাশি জুবিনৰ পৰা আত্মসাৎ কৰা বুলিও স্বীকাৰ সিদ্ধাৰ্থৰ। হয় বন্ধু বান্ধৱীসকল, আমাৰ ইয়াৰ আমতো জুবিন গাৰ্গৰ পৰা এই সোপা টকা আত্মসাৎ কৰা বুলি নিজেই স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই। গতিকে ভাবক, SITৰ জেৰাত কেনেকুৱা আচৰিত কথা পোহৰলৈ আহিছে। ড্ৰিংকিং ৱাটাৰ কোম্পানীতো সিদ্ধাৰ্থই টকা বিনিয়োগ কৰিছিল, যিটো নেকি আমাৰ মৰমৰ জুবিন দাৰ পৰা টকা হৰলুকি কৰা টকাখিনিহে। গতিকে বন্ধু বান্ধৱীসকল, SITৰ জেৰাত আকৌ নতুন বৰ আচৰিত খবৰ আহি আছে, যিবিলাক খবৰ নেকি আপোনালোকে পাব অকল আমাৰ এনি টাইম খবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, যেনেদৰে আপোনালোকে